জন্ম কংগ্ৰেছ বিদ্যে কমিছে অখিল গগৈৰ লাহে লাহে সাংসদ গৌৰৱ গগৈৰ প্ৰতিও জন্মিছে মৰম যিমানখিনি ক'বলগীয়া আছিলে মই কৈ দিলো গতিকে সেই সময়ত যিখিনি সমালোচনা কৰিবলগীয়া আছিলে কৰিলো এতিয়া আৰু আপোনালোকে মোক গৌৰৱ গগৈৰ বিষয়ে সুধি লাভ নাই গৌৰৱ গগৈৰ বিষয়ে মই একো নকওঁ কেৱল গৌৰৱ গগৈকে নহয় ৰাইজৰ দলে আৰু সমালোচনা নকৰে হেনো ভূপেন বৰা ৰকিবুল হুছেইন অথবা কংগ্ৰেছৰ আন কোনো নেতাকেই পিছে হঠাৎ কিয় নৰম হল কংগ্ৰেছৰ বিৰুদ্ধে গৰম হৈ থকা বিধায়ক অখিল গগৈ গৌৰৱ গগৈ ভূপেন বৰা ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ এই আটাইবিলাকক লগত লৈ অসমখনত সকলোৱে একেলগে আগবাঢ়ি যাব বিচৰা দল আছে সকলো দলকে এতিয়া স্বাগতম জনাইছো এতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও শব্দ নকওঁ আপোনালোকে মোক সুধি থাকি লাভ নাই আৰু কালিৰ পৰা এই ইলেকশ্যন শেষ হৈ যোৱাৰ পাছত এইটো চুকটো কমাই দিলো এতিয়া একলগ হ'ম আমি যিকোনো প্ৰকাৰে বিজেপিক 2026 চনত আমি পৰাভূত কৰিম কিন্তু বাহিৰে বাহিৰে মলম লগাব চেষ্টা কৰিলেও যেন ভিতৰে ভিতৰে কংগ্ৰেছে দিয়া আঘাত পাহৰিব পৰা নাই অখিল গগৈয়ে সেয়েহে সমালোচনা নকৰো বুলি কৈ থাকিও আকৌ কৰিলে সমালোচনা মানে কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ ঐক্যমঞ্চৰ পৰা ওলাই গৈ 5টা সমষ্টিতে অকলে 5টা কেণ্ডিডেট দি দিছিলে কিন্তু 5টা কেণ্ডিডেট দি দিয়াৰ পাছত কি হ'ল সকলোৱে জানিলে 5-0 হ'ল 0 পালে কংগ্ৰেছে গতিকে কংগ্ৰেছে যদি এতিয়া এনেকে থাকে 26ত যোৱাবাৰ 26খন আসন পাইছিলে ন 101টা সিট খেলি লৈ 26খন আসন পাইছিলে 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে এবাৰটো 26খন নহয় 6খন আসনো নাপাব যদি হে ঐক্যবদ্ধ নহয় 2026 বৰ্ষত বিজেপি গাদিচ্যুত কৰিব পাৰিবনে বিৰোধীয়ে কৌশলেৰে বল ঠেলিলে কংগ্ৰেছলৈ এখানে এটো শিক্ষা হল যে সদায় সরকারি পক্ষৰ দলবিলাকক যদি হৰুৱাব লাগে তেতিয়ালে বিৰোধী পক্ষবিলাক ঐক্যবদ্ধ হ'ব লাগে কিন্তু ঐক্যবদ্ধ হোৱাৰ বাদত হেঙাৰটো আছিল যে কংগ্ৰেছ দলে গোটেইখিনি অকলে খাম বুলি ভাবে কংগ্ৰেছে ফিটাইডান মাৰি অকলে গুচি গৈছিল শিক্ষা পালে 5-0 হৈ গল গৰে 2026 চনত আমি জিকিম না আমি সরকার কৰিম নে বিৰোধী পক্ষই সরকার কৰিম নে বিজেপিয়ে সরকার কৰিব এই সিদ্ধান্ত কংগ্ৰেছে ল'ব কংগ্ৰেছে যদি অকলে খেলিবলৈ যায় তেতিয়ালে কংগ্ৰেছে বিজেপি আসলতে ওয়াক ওভার দি দিয়া হ'ব অখিল গগৈৰ লক্ষ্য 2026ত কিংমেকাৰ হোৱাৰ আৰু 2031ত আৰডিৰ নেতৃত্বত চৰকাৰ গঠনৰ উপনিৰ্বাচনত মিত্ৰতা ভংগ হোৱাৰ পিছতেই ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে উজনি নামনি বৰাক ভেটিত ঘূৰিছে অখিল গগৈ বিশেষকৈ সংখ্যালঘু এলেকাত আৰম্ভ কৰিছে কুচকাৱাজ সোমবাৰেও গোৱালপাৰাত অনুষ্ঠিত কৰিলে যোগদান কাৰ্যসূচীৰ নামনি অসমত এআইইউডিএফৰ বিকল্প হোৱাৰ লক্ষ্যৰে কৰি গ'ল আক্ৰমণ নামনি অসমত এআইডিএফ আছে বৰাক উপত্যকাত এআইডিএফ আছে তেওঁলোকক আমি হৰুৱাই দিম উজনি অসম আৰু মধ্য অসমত বিজেপি আছে আমি তেওঁলোকক হৰুৱাই দিম সকলোৱে জানে যে এআইডিএফৰ বেলুনটোত পাম দিয়ে বিজেপিয়ে এআইডিএফৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বেলুনটোত পাম দি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পেটটো এনে ডাঙৰ নেকি সেইটো হিমন্ত বিশ্ব শৰ্মাই পাম দি থাকে বেলেগ কথা নাই কথাটো বুজিছে না এতিয়া আমি কি কৰিব কৈছো যে বিজেপিয়ে যিডাল পাইপেৰে পাম দিছে সেই পাইপডাল আমি কাটি দিছো আমি কোনো পৰ্যায়ে বিজেপিক এআইডিএফক পাম দিবলৈ দিয়া নাই আৰু এআইডিএফৰ মাথাটো গৰম কৰি দিছো এআইডিএফক বিজেপিৰ এজেণ্ট কৰি এনেকুৱাকে মাথাটো গৰম কৰি দিছো বদৰুদ্দিন আজমলো এতিয়া বিজেপিৰ ওচৰলৈ যাবলৈ ভয় কৰে